ৰাজ্যত মাথাউৰি নিৰ্মাণৰ নামত ব্যাগুম কেলেংকাৰী এই দৃশ্য মুখ্যমন্ত্ৰী সোণোৱালৰ ৰাজনৈতিক জীৱনৰ পাতনি মেলা মৰাণ বিধানসভা সমষ্টিৰ য'ত মাথাউৰি নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাগুম কেলেংকাৰীৰ আৰত উত্তৰ পূব সীমান্ত ৰেলৱে একাংশ বিষয়াৰ চৰম দুৰ্নীতি 20 কোটি টকাৰ মাথাউৰি নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানে উলিয়াই নিলে সমুদায় ধন এই ঘটনাই ক্ষোভিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান লৰুৱা মৌজাৰ মধুপুৰৰ যি অংশ নিৰ্মাণ কৰিলে হেয়াও হল নিম্নমানৰ ব্ৰহ্মপুত্ৰৰ পাৰত ডিব্ৰুগড় বগীবিলৰ পৰা মধুপুৰলৈ 3 কিলোমিটাৰ মাথাউৰি নথকাৰ বাবে বাৰিষাৰ বানে বিধ্বস্ত কৰে অঞ্চলটোক এই আমাৰ যেটো মুঠাউৰি প্ৰায় বগীবিল প্ৰজেক্টৰ আন্ডাৰত প্ৰায় 3 কিলোমিটাৰ সেংচন হৈছিল 18 কোটি টকা আৰু এই মুঠাউৰিটোৰ কাৰণে সমগ্ৰ লৰুৱা অঞ্চলৰ প্ৰায় 1 লাখ লোক ক্ষতিগ্ৰস্ত হয় ইয়াতে প্ৰায় 5খনমান পঞ্চায়তৰ জড়িত হৈ থাকে গতিকে ইমান ডাঙৰ এটা অঞ্চল যেটা পানীয়ে বুৰ গৈ থাকে তাৰ কাৰণে ৰাইজে বহুত দিনৰ দাবী আছিল মাননীয় মুখ্যমন্ত্ৰী তৎপৰতাত আৰু ৰেল বিভাগৰ যোগেদি এটো সম্ভৱ হৈছিল কিন্তু কামটো এতিয়া শেষ নোহোৱাৰ অৱস্থাত এতিয়া আমি হেদিনাখন বিভিন্ন বিশেষ সূত্ৰৰ মাজেৰে গম পাইছো যে এই মুঠাউৰিটোৰ 3 কিলোমিটাৰ ঠাইত 18 কোটি টকা সেংচন হৈছিল তাৰ এতিয়া শুনিলো 2 কিলোমিটাৰ সম্পন্ন 1 কিলোমিটাৰ বাকি আছে আৰু 2 কিলোমিটাৰতে এই সিএ যেতিয়া এস্টিমেটত 2 লাখ সিএম ধৰা আছিল তেওঁলোকে ভেৰিয়েশন কৰি কিনে প্রায় 3,36,000 সিএমৰ বিল প্ৰস্তুত কৰি টকাটো ল'ব কাৰণে ইতিমধ্যে তেওঁলোকে লৈছে গতিকে এই কথাখিনি আমি বিশেষ সূত্ৰৰ মতে গম পাইছো গতিকে এই ক্ষেত্ৰত আমি ৰেল বিভাগক আমি তদন্তৰ কাৰণে আমি ৰাইজে প্ৰতিবেদন দিছে আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাইছো যে এই বিষয়ত এই তদন্তটো ক্ষিপ্ৰতাৰে তদন্ত কৰি আৰু আমাৰ মুঠাউৰিটো এই বছৰৰ বাৰিষাৰ আগে সম্পন্ন কৰিব কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী সমূহ ৰাইজে অনুৰোধ জনাইছে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতেই মাথাউৰিটো 1 কিলোমিটাৰ নিৰ্মাণ হৈছিল এই জ্বলন্ত সমস্যাৰ বাবে 20 কোটি ব্যয়ৰে মাথাউৰিটো নিৰ্মাণৰ বাবে চৰকাৰে তৎপৰ হৈছিল যদিও অৰ্ধ কাম কৰি ধন উদৰস্ত কৰে ঠিকাদাৰে যি অংশ নিৰ্মাণ হৈছিল হেয়াও হল নিম্নমানৰ এই সন্দৰ্ভত নিমাত স্থানীয় বিধায়ক চক্ৰধৰ গগৈ এছামৰ অৰ্থলিপ্সাৰ বাবে জিয়াটো ভুগিছে বান বিধ্বস্ত ৰাইজে এই বেথা কেতিয়া বুজিব চৰকাৰে ডিব্ৰুগড়ৰ পৰা মুক্তামণি হাজৰিকাৰ ৰিপৰ্ট ইছান নিউজ